নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব চাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয় দৰঙত নতুনকৈ পদ মুকলি হৈছে আজিৰ ভিডিঅ'টিত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম কেইটা পদ মুকলি হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি বিষয়বস্তু আজিৰ ভিডিঅ'টিত আলোচনা কৰাৰ চেষ্টা কৰিম সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়িছোঁ বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ মোৰ এটা অনুৰোধ আপোনালোকে কাইণ্ডলি আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব কিয়নো আমি চাকৰিৰ নতুন নতুন খবৰ এনেকৈ দি থাকোঁ ইয়াত আপোনালোকে চাব পাৰে নেম অফ দ্য পোষ্ট পিয়নৰ পদ মুকলি হৈছে দুটা পদ আছে আনৰিজাৰ্ভ কেটেগৰীত তাৰপিছত পে স্কেল দি আছে 12,000ৰ পৰা 52,000 লৈকে লগতে গেট পে দি আছে 3,900 পাৰ মান্থ তাৰপিছত ইয়াত কোৱালিফিকেশ্যন চাব পাৰে কোৱালিফিকেশ্যন মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব ইয়াত দিয়া আছে যিসকলে হাই ছেকেণ্ডেৰী বা তাতকৈ অধিক ওপৰৰ চাৰ্টিফিকেট শ্ব' কৰে এপ্লাই কৰোঁতে তেওঁলোকৰ ফৰ্মখন ৰিজেক্ট হ'ব আৰু ইয়াত লগতে দিয়া আছে যিসকলৰ প্ৰফেশ্যনেল স্কিলছ আছে ধৰি লওক প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান ড্ৰাইভাৰ ছুইপাৰ কম্পিউটাৰ অপাৰেটৰ এচি ৰিপেয়াৰ নতুবা জেনেৰেটৰ অপাৰেটৰৰ তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব বুলি কোৱা আছে এইখিনি আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ যদি কিবা স্কিল আছে প্ৰফেশ্যনেল স্কিল সেইটো আপোনালোকে তাত মেনশ্যন কৰিব লাগিব ইয়াত এজ লিমিট দিয়া আছে আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটৰ বাবে মিনিমাম 18 আৰু মেক্সিমাম 40 তেনেকৈ OBC MOBCৰ বাবে মিনিমাম 18 মেক্সিমাম 43 তেনেকৈ SC STP STHৰ বাবে মিনিমাম 18 মেক্সিমাম 45 তেনেকৈ PWBD কেণ্ডিডেটৰ বাবে মিনিমাম 18 আৰু মেক্সিমাম 50 বছৰলৈকে বয়সৰ ৰেহাই দিয়া হৈছে তাৰপিছত ইয়াত দিয়া আছে মোড অফ চিলেকশ্যন কেনেকৈ চিলেকশ্যন কৰা হ'ব ইয়াত আপোনালোকৰ ৰিটেন এক্সাম হ'ব 50 মাৰ্কছৰ তাৰপিছত ভাইবা হ'ব 30 মাৰ্কছৰ আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম এডভাৰটাইজমেণ্টখনৰ তাতে গৈ আপোনালোকে ধুনীয়াকৈ নিজে চাই ল'ব পাৰিব লগতে মই ফৰ্মখনৰো লিংক দি দিম তাৰপিছত এতিয়া আহিছোঁ কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে ধৰি লওক এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট এজ প্ৰুফ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট তাৰপিছত যিসকলৰ কিবা প্ৰফেশ্যনেল স্কিলছ আছে সেইখিনি চাৰ্টিফিকেট আপোনালোকে জেৰক্স কৰি ধুনীয়াকৈ চেল্ফ এটেষ্ট কৰি পঠিয়াব লাগিব ইয়াত এড্ৰেছটো দিয়া আছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰং মংগলদৈ ইয়াত আপোনালোকৰ লাষ্ট ডেটটো হ'ল 30 আগষ্টৰ আগে আগে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াত কোৱা হৈছে আপোনালোকে 4 কপি পাছপোৰ্ট সাইজৰ ফটো দিব লাগিব তাত আপোনালোকে ধুনীয়াকৈ নিজে এটেচ কৰিব লাগিব ফটোত আৰু যিসকল কেণ্ডিডেট দৰং ডিষ্ট্ৰিক্টৰ হয় বা নতুবা যিসকল নিজে গৈ এপ্লাই ফৰ্মখন জমা দিম বুলি ভাবে তেওঁলোকে ড্ৰপ বক্সত জমা দিব পাৰিব চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ যিটো ড্ৰপ বক্স আছে তাত গৈ আপোনালোকে জমা দিব পাৰিব এইটো আপোনালোকৰ অফিচ টাইমত জমা দিব লাগিব দিনৰ 10টাৰ পৰা আবেলি 5টালৈকে ইয়াত আপোনালোকৰ 1 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব 1 আগষ্টৰ পৰা 30 আগষ্টলৈকে আপোনালোকে নিজে গৈ তাত জমা দি থৈ আহিব পাৰে সো বন্ধু বান্ধৱীসকল আজিলৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে ভিডিঅ'ক লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম কাইলৈ এটা নতুন চাকৰি খবৰ সৈতে বাই বাই